আসন্ন 2024 সাধাৰণ নিৰ্বাচনক লৈ কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছামুখ দলং তিনিআলিৰ ৰাইজৰ ক্ৰিয়া প্ৰতিক্ৰিয়া ল'বলৈ মই আজি উপস্থিত আছোঁ। তেওঁলোকৰ পৰা জানিম বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোক কিমান দূৰ সন্তুষ্ট। 2024 সাধাৰণ নিৰ্বাচনত তেওঁলোকে অসমৰ শাসনৰ গাদীত পুনৰ আকৌ কাৰ চৰকাৰ হোৱাটো বিচাৰিব। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালে পাইছোঁ। কিয় পাইছে? ভালে পাইছোঁ মানে মানুহে সহায় ইটো সিটো সহায় পাইছে, কিন্তু এটাই অসুবিধা পাইছোঁ আমি ৰাস্তাটোৰ কাৰণে। ৰাস্তাটো বেয়া। আমাৰ টমটমবিলাক ইমান বেয়া হৈ গৈ আছে। 2024 নিৰ্বাচন পালেই হয়, আপুনি অসমত আকৌ কাৰ চৰকাৰ বিচাৰিব? আমি বিজেপি চৰকাৰে বিচাৰিছোঁ, অন্য নালাগে বাৰু। আমাৰ বিজেপি চৰকাৰেই লাগে, কিন্তু বস্তুটো আমাৰ এতিয়া টমটমবিলাক যে কিমান বেয়া হৈ গৈ আছে, সেইবিলাক আমাৰ এতিয়া এই ৰাস্তাৰ কাৰণে বহুত প্ৰব্লেমত আছোঁ আমি। আমাৰ লগত আৰু এগৰাকী সাধাৰণ ব্যৱসায়ী আছে। তেওঁ ইয়াতে ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে, পৰিয়াল পোহপাল দিছে। তেওঁৰ পৰা জানিম বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট বহুত ভাল কাম কৰি আছে। আগতকৈ বহুত উন্নতি হৈছে, ৰাস্তা ঘাট ভাল হৈছে, ধুনীয়া কাম কৰি আছে। কিন্তু গাঁৱৰ ৰাস্তাকেইটা অকণ বেয়া হৈ আছে, সেইকেইটা অলপ চকু দিব লাগে চৰকাৰে। ৰাইজে সা সুবিধা পাইছে বিভিন্ন আঁচনি পাইছে। 2024 নিৰ্বাচন পালে আপুনি অসমত আকৌ কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ বিচাৰে। ভাল কাম কৰি আছে বিজেপি চৰকাৰ, সেইকাৰণে বিজেপি চৰকাৰ বিচাৰে। আমাৰ লগত আৰু এজন লোক আছে। তেওঁৰ সামগ্ৰিকভাৱে তেওঁৰ পৰা জানিম যে তেওঁ চৰকাৰৰ কাম কাজক লৈ সন্তুষ্ট হয় নে নহয়। চৰকাৰৰ কাম কাজততো আমি সন্তুষ্ট আছোঁ, কিন্তু কিছুমান পক্ষত আমি সন্তুষ্ট নাই। যেনে এতিয়া আমাৰ যিটো মিছামুখৰ ৰাস্তাটো মিছামুখ হৈ খালৈয়াটি ওলাইছে, সেইখিনি চৰকাৰে আজি আবণ্টন দিছে 2023 চনত। কিন্তু চৰকাৰে কিন্তু দি দিছে 2023 চনত, কিন্তু আজিলৈকে সিহঁতে কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই। তো চৰকাৰে দি দিছে, কিন্তু ঠিকাদাৰক কিবা এটা বিসংগতি আছে, বা যোনে ধৰক ৰাস্তাখিনি ঠিকাদাৰে লৈছে সেইখিনি মানে এতিয়া চৰকাৰৰ প্ৰতি মোৰ আস্থা আছে, এইবাৰ বিজেপি চৰকাৰে হ'ব। কিন্তু এইবিলাক ঠিকাদাৰৰ কাৰণে কিছুমান ভুলৰ কাৰণে কিছুমান জেগাত কিন্তু নহ'বও পাৰে। কিছুমান ক্ষেত্ৰত ধৰক আমাৰ কলিয়াবৰতো নহ'ব পাৰে, কিছুমান ৱাৰ্ডত। এতিয়া আমাৰ খালৈয়াটি যিটো ৱাৰ্ড আছে তাত 1100+ বুথ আছে, কিন্তু আজি চাওক খালৈয়াটি এটা এনেকুৱা জেগা আমাৰ কলিয়াবৰ সমষ্টিতেই য'ত নাকি 1 কিলোমিটাৰ ধৰক PW বাদ দি 1 কিলোমিটাৰ ৰাস্তা এটা পকা দেখাব নোৱাৰে। তো মোৰ জন্মৰ আগৰ, মোৰ আজি ধৰক 27-28 বছৰ হৈ গ'ল, মোৰ জন্মৰ আগৰ পৰা মই এজিপিয়ে শুনি আছোঁ। মা দেউতাহঁতে এজিপিতে ভোট দিয়ে, এজিপিতে দিব লগা হৈছে। কিন্তু আজি এজিপিৰ দিনত ভোট দিও এজিপিৰ জেগাতে আজি 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ ৰাস্তা পকা দেখাব নোৱাৰে। তাতকৈ দুখৰ জনকতা কলিয়াবৰৰ কাৰণে একো হ'ব নোৱাৰে। তো সেইটোৱে মই কওঁ কেশৱ মহন্ত ছাৰক, অতি সোনকালে আমাৰ ৰাস্তাটো বনাব লাগে, আৰু ভোটৰ আহাত নহয় দেই, ৰাইজৰ এটা সুবিধাৰ আহাত। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট। কিয় সন্তুষ্ট? ভাল উন্নয়ন কৰিছে। 2024 নিৰ্বাচন পালেহি। 2024 আকৌ অসমত কাৰ চৰকাৰ বিচাৰে? এতিয়া এইটো ভাবিব লাগিব, ভাবি পিছত ক'ব লাগিব। কাৰ হ'লে ভাল? এনেদৰে দেখা গৈছে মিছামুখ দলং তিনিআলিৰ ৰাইজে এইখন চৰকাৰৰ দিনত সামগ্ৰিক উন্নয়ন সাধন হোৱাটো তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। যদিও বা স্থানীয় বাট পথৰ সমস্যা আছে, সেইখিনি সমস্যা সমাধান কৰি দিলে তেওঁলোক সন্তুষ্ট হ'ব। সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অসমত তেওঁলোকে আকৌ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনকে পুনৰ বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।